নমস্কাৰ মোৰ ইউটিউব চেনেল লাৰ্ণ টু লাৰ্ণলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। তোমালোকক যোৱা ভিডিঅ'টোত আগৰ ভিডিঅ'টোত মই অনুশীলনী 1ৰ 4টা অংক কৰি দিলোঁ। এতিয়া বাকি কেইটা অংক কৰি দিম। তোমালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাবা, ঠিক আছে। এই 5 নম্বৰ অংকটোত আছে কি 155 আৰু 1385ৰ গসাগু উলিয়াব লাগে। গসাগু উলিয়ালে কি হ'ব এতিয়া তোমালোকে চোৱা, ইয়াত মই কৰি দিছোঁ। গসাগু উলিয়ালে কি হ'ব 155 আমাৰ কি হৈছে 1385 is greater than 155। এতিয়া কি কৰিম আমি 1385 এটোক আমি হৰণ কৰিলে কেইবাৰ যাব 8 বাৰ যাব। 8 বাৰ হলে কি হ'ব 0 4 2 1 এটা মাইনাস কৰিলে হ'ব 5 4 আৰু 1। এতিয়া এটো বাকি হৈ গ'ল। এতিয়া এটো দি আমি ইয়াক হৰণ কৰিম, তেতিয়া কি হ'ব 155 এবাৰ যাব 145 তাৰ মানে কিমান থাকিলে 10। 10 টো দি আমি 145ক হৰণ কৰিম, 145ক হৰণ কৰিলে কিমান হ'ব এটো দি যাব 1 টাইম 4 বাকি থাকিলে 5 নামি আহিলে 4 টাইম যাব, কিমান হল 40। এতিয়া 40 গলে তো মাইনাস কৰিলে কিমান হ'ব 5। এতিয়া 5 এটো কি থাকিলে বাকি। এতিয়া আকৌ আমি 5 দি 10ক হৰণ কৰিম। 10টো হৰণ কৰিলে আমাৰ কি হ'ব দুবাৰ যাব। এটা কি হল বাকি 0 হৈ গ'ল। এতিয়া চোৱা আমি এই অংকটোৰ নিয়ম মতে কি কৰিব লাগে, যেতিয়ালৈকে আমি বাকি 0 নাপাওঁ তেতিয়ালৈকে আমি অংকটো কৰি কৰি গৈ থাকিব লাগিব, ঠিক আছে। এতিয়া আমি 0 পাই গলো। আমি কেইটা স্টেপত কৰিলো, এটা স্টেপত কৰিলো, দুটা, তিনিটা, চাৰিটা স্টেপত কৰিলো। এতিয়া ঠিক আছে, চাৰিটা স্টেপত 1 2 3 4 মানে এই চাৰিটা স্টেপত আমি কৰিলো। এতিয়া এই চাৰিটা স্টেপত কৰিলে আমি এইখিনি অংকখিনি আমি ইফালে পাতো। এতিয়া প্ৰথম স্টেপটো আছিল 1385, ইয়াক আমি 155 এৰে হৰণ কৰিছিলো, 8 বাৰ গৈছিলে, বাকি আছিলে 145। আৰু সেকেন্ড স্টেপত আমি কি কৰিছিলো 155ক আমি হৰণ কৰিছিলো 145 দি হৰণ কৰিছিলো। 145 দি হৰণ কৰোতে কেইবাৰ গৈছিলে একবাৰ, বাকি আছিলে 10। এতিয়া কি হল 145ক আকৌ আমি কিহেৰে হৰণ কৰিছিলো 10ৰে। 10ৰে হৰণ কৰোতে 14 বাৰ গ'ল, বাকি থাকিলে 5। এতিয়া এই আকৌ নেক্সট 4টা স্টেপত হৈছিলে, আমাৰ 3টা স্টেপ হৈ গ'ল। এতিয়া আকৌ আমি কি কৰিম 10ক হৰণ কৰিম। 10ক কিহেৰে হৰণ কৰিম, আমি 5ৰে হৰণ কৰিলো। 5ৰে হৰণ কৰিলে দুবাৰ যাব, বাকি থাকিব 0, বাকি থাকিব 0, ঠিক আছে। এতিয়া এই আমি 4টা স্টেপত কৰিলো। আমি এটি কিহেৰে হৰণ কৰিলে বাকি থাকোতে 0 হল, 5ৰে হৰণ কৰোতে বাকি থাকিলে বাকি 0 হৈ গ'ল। গতিকে গসাগু হ'ব কিমান 5। এই অংকটোত চোৱা, ইয়াত কি দিয়া আছে 1848 আৰু 3058। এই দুটাৰ গসাগু উলিয়াব লাগে। এই গসাগু উলিয়াব লগা হলে আমি কি কৰিম, আমি এটো কি হৈছে 3058 is greater than কি হ'ব 1848। এতিয়া এটোক আমি দীঘল নিয়মত হৰণ কৰিলে কি হ'ব 1848। এতিয়া কি হ'ব 3058। এটো আমি হৰণ কৰিলে কিমান বাৰ যাব একবাৰ গ'ল 1848। এতিয়া বিয়োগ কৰিলে থাকিব কিমান
বিয়োগ কৰিলে থাকিব 0 1 2 1 আকৌ নেক্সট ষ্টেপত আমি এইটো দি আমি ইয়াক হৰণ কৰিম 1 8 4 8 ইয়াক হৰণ কৰিলে আকৌ এবাৰ যাব এবাৰ কৰিলে 1 2 1 0 মাইনাছ কৰিলে থাকিব কিমান 8 3 6 আকৌ আমি এইটো দি ইয়াক হৰণ কৰিম তেতিয়া কৰিলে কি হ'ব 1 2 1 0 এতিয়া ইয়াক হৰণ কৰিলে আকৌ এবাৰে আমি দিম এবাৰ দিলে কিমান হ'ব 6 3 8 বিয়োগ কৰিলে থাকিব কিমান 2 7 5 আকৌ এইটো দি এইটো বাকি থাকি গ'ল এইটো দি ইয়াক হৰণ কৰিম আমি 6 3 8 হৰণ কৰিলে আমি কেইবাৰ দিম হৰণ কৰিলে 6 3 8 আমি এতিয়া বাৰ দিম এবাৰ 5 7 5 7 2 মাইনাছ কৰিলে কিমান থাকিব 6 6 আকৌ আমি 6 6 দি ইয়াক হৰণ কৰিম 5 7 2 হৰণ কৰিলে কেইবাৰ গ'ল 8 বাৰ গ'লে কিমান হ'ব 8 2 5 এতিয়া বিয়োগ কৰিলে থাকিব কিমান 4 4 এতিয়া 4 4 দিয়ে আকৌ 6 6 হৰণ কৰিম কিমান হ'ব হৰণ কৰিলে এবাৰ যাব 4 4 বিয়োগ কৰিলে থাকিব 2 2 22 22 আকৌ আমি কি কৰিম 4 4ক হৰণ কৰিম মানে 44ক হৰণ কৰিলে দুবাৰ যাব দুবাৰ গ'লে 44 মানে 44ৰ পৰা 40 গ'ল 4 গ'ল 0 আলটিমেটলি আমি কি পালো ভাগশেষ 0 পালো ভাগশেষ 0 পাই আমি যেতিয়ালৈকে ভাগশেষ 0 নাপাম তেতিয়ালৈকে হৰণ কৰি গৈ থাকিব লাগিব এতিয়া কেইটা ষ্টেপত পালো আমি এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা ইয়াত আমি 7 লাইন আমি কৰিব লাগিব এতিয়া চোৱা ইয়াত কি আছিল আমি 3 0 5 8 সমান আমাৰ হৰণ কৰিছিলো কিহেৰে হৰণ কৰিছিলো 1 8 4 8 দি আমি হৰণ কৰিছো তেতিয়া কেইবাৰ গৈছিলে একবাৰ গ'ল বাকি আছিলে 1 2 1 0 আকৌ কি কৰিলো 1 8 4 8ক আমি হৰণ কৰিছিলো 1 2 1 0 দি যে 0 দি হৰণ কৰোতে একবাৰ গ'ল বাকি থাকিলে 6 3 8 আকৌ আমি কি কৰিলো 1 2 1 0ক আমি 6 3 8 দি হৰণ কৰিলো আমি হৰণ কৰোতে একবাৰে গ'ল বাকি থাকিলে 5 7 2 নেক্সট কি হল আকৌ আমি 6 3 8ক আমি হৰণ কৰিছো 5 7 2 দি 5 7 2 দি তেতিয়া বাৰ গৈছে এবাৰে আৰু তেতিয়া বাকি থাকিলে 66 আৰু নেক্সট আমি কি কৰিলো 5 7 2 5 7 2ক আমি হৰণ কৰিছো 66 দি হৰণ কৰোতে 8 বাৰ গ'ল বাকি থাকিলে 44 আৰু নেক্সট কি হল 66ক আমি হৰণ কৰিছো 44 দি বাৰ গ'ল একবাৰ বাকি থাকিলে 22 এতিয়া আকৌ নেক্সট আমি কি কৰিলো 44ক আমি কি কৰিলো 22 দি আমি হৰণ কৰিলো দুইবাৰ গ'ল এটো দুইবাৰ গ'ল এতিয়া বাকি থাকিলে 0 হল
এতিয়া আমি 22ক 22 দি 44ক হৰণ কৰোঁতে মানে ভাগশেষ শূন্য হ'ল, তাৰ মানে গসাগু হ'ব 22, গসাউ হ'ব 22। এতিয়া আমাৰ ইয়াত এই 22টো হ'ব গসাগু। এতিয়া কি হ'ব? গসাউ কিমান হ'ব? 22। বুজি পাইছা নিশ্চয়? ঠিক আছে, আজিলৈ ইমানেই। থেংক ইউ।